বিপিএফ তথা মিত্ৰজোঁটৰ ৫ সহস্ৰাধিক সমৰ্থক শুভাকাংক্ষীক লগত লৈ আজি বিপিএফৰ মনোনীত প্ৰাৰ্থী মহেশ্বৰ বড়োই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে বিজেপিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, MCLA দিগন্ত বৰুৱা, অৰ্জুন দৈমাৰী, বিপিএফৰ EM লমচাও দৈমাৰী, BTCৰ উপাধ্যক্ষ ৰিহন দৈমাৰী, MCLA পল টপ্প আদিয়ে। মনোনয়ন পত্ৰ দাখিলৰ পিছতে ভেৰগাঁও সদৰত অস্থায়ীভাৱে বিপিএফৰ নিৰ্বাচনী ষ্টেয়াৰিং সমিতিৰ কাৰ্যালয়টি প্ৰাৰ্থী মহেশ্বৰ বড়োই ফিটা কাটি মুকলি কৰে। সভাতে কেইবাজনো বিশেষ ব্যক্তিয়ে বিপিএফ দলত যোগদান কৰে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট, AIN লাইভ। আজি আমি ওদালগুৰিত গৈ পেলাই এইখন ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ কাৰণে NDA প্ৰাৰ্থী হিচাপে আমি মনোনীত দাখিল কৰিলোঁ। ইয়াত ৰাইজে যথেষ্টখিনি বিপুল সংখ্যক ৰাইজ ওলাই আহিছে। নিশ্চিতভাৱে আমি অনুমান কৰিব পাৰিছোঁ এইখন বিধানসভা সমষ্টিত NDA হিচাপে NDAৰ প্ৰাৰ্থী আমি BPFৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী আছিল। এতিয়া আমি NDAত যিহেতু আমি আছোঁ, সেই হিচাপে আমি NDAৰ প্ৰাৰ্থী হিচাপে এইখন সমষ্টি অনায়াসে জিকি যোৱাটো আজি আমি দেখিবলৈ পাইছোঁ। খুব সুন্দৰ সঁহাৰি ৰাইজৰ, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। বিপুল সংখ্যক ৰাইজৰ উপস্থিতিয়ে আমাক এইটো সূচাইছে যে এইখন সমষ্টি আমি NDA দখল কৰাটো নিশ্চিত। কাৰ মাজত এই যুদ্ধখন হ'ব বুলি ভাবে? নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে? নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে UPPL থাকিব, তেওঁ বহুত ব্যৱধানত থাকিব। খুব ভাল এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। মই নিজেও যথেষ্ট অঞ্চলত ঘূৰিছিলোঁ, তেতিয়া ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাইছিলোঁ আৰু সেই হিচাপে দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিলে আৰু দলৰ সকলো পৰ্যায়ৰ কৰ্মীসকল আজি উৎসাহিত আৰু যিকোনো বিনিময়ৰ তেখেতসকলে মানে প্ৰচাৰ অভিযানত নামি যাব আৰু প্ৰচাৰ অভিযানত যিসকলো আমাৰ লগত অহা নাই এতিয়া আহিবৰ কাৰণে যথেষ্ট আগ্ৰহ আছে। তেখেতসকলৰ কিছু কথা আমাৰ দলৰ নেতা বা আমাৰ দলৰ কৰ্মীসকলে ক'ব লগা আছে, সেইখিনি কোৱাৰ পিছতে বহুজনে আকৌ পুনৰ আমাৰ দলত যোগদান কৰিব আৰু আহিব, ভোটাৰ ৰাইজেও আহিব, সেইটো আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ কৰ্মীসকল আজিৰ পৰা যুদ্ধ ক্ষেত্ৰত নামি যাব আৰু নামি যোৱাৰ পিছতে পৰিৱেশ হয়তো বেলেগ ধৰণৰ হ'ব আৰু সেই বেলেগটো এনেকুৱা ধৰণৰ হ'ব, বহু ব্যৱধানত আমি জিকিব। আজিৰ তাৰিখতো দেখা পাইছে জইনিং হৈ আছে, যোগদান হৈ আছে, চলি আছে ঠায়ে ঠায়ে। আৰু আমাৰ মেঘা জইনিং প্ৰগ্ৰাম কিছুমান লৈছোঁ আমি। 25 তাৰিখে ননেশ চেৰপাংগাত বিশাল জইনিং প্ৰগ্ৰাম আছে। 27 তাৰিখে ভেৰগাঁও পৰিষদীয় সমষ্টিত বিশাল এটা বহুতো ঠায়ে ঠায়ে যোগদান কাৰ্যসূচী আমি কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। গতিকে তেনেকুৱা ধৰণৰ বহুজনে আহিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আমাৰ দলত বা এইবাৰ বিধানসভা নিৰ্বাচনত আমাক NDAৰ প্ৰাৰ্থীজনক সমৰ্থন দিবৰ কাৰণে। গতিকে ইয়াত কোনো সন্দেহ নাই, আমি অনায়াসে ৰাইজৰ বিপুল সঁহাৰিৰে, বিপুল ৰাইজৰ মানে সমৰ্থনেৰে আমি জিকিব। এইবাৰ আপুনি চাগে BPFৰ কেণ্ডিডেট হিচাপে ইতিহাস ৰচনা কৰিব নিছে বিপুল ব্যৱধানত জিকাৰ কি ক্ষেত্ৰত কি ক'ব? হয়, মই খুব ভাগ্যৱান বুলি নিজকে ভাবোঁ, কাৰণ সেইখন বিধানসভা সমষ্টিৰ নতুন ডেলিমিটেশ্যনৰ পিছত এইখন বিধানসভা সমষ্টি প্ৰথম, আৰু এই প্ৰথম নতুন বিধানসভা সমষ্টিত মই প্ৰথম বিধায়ক যে হ'ব পাব, সেইটোৰ কাৰণে মই বিৰাট আনন্দ পাইছোঁ আৰু ভগৱানক মই অশেষ প্ৰণাম জনাইছোঁ, জনসাধাৰণক প্ৰণাম জনাইছোঁ, আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাকে অশেষ ধন্যবাদ জনাইছোঁ সেই ক্ষেত্ৰত মই প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰি এই সুযোগটো প্ৰদান কৰাৰ কাৰণে। আৰু এই কেৱল মই এইটো সুযোগ লৈ আনন্দ হ'ম সেইটো নহয়, মই জনসাধাৰণক যিমান পাৰে সেৱা কৰিব পাৰিলেহে মই আনন্দটো উপভোগ কৰিম। ধন্যবাদ। এনেকুৱা পৰিৱেশ দেখা পাইছে। চাওক, বৰ্তমানটো আমি 100% জয়ী হৈ আছোঁ। কিয় জয়ী আছোঁ চাওক, আজি মই যদি প্ৰথমৰ পৰা যদি ক'ব বিচাৰোঁ, আমাৰ যিটো MCLA ইলেকশ্যন হৈ গ'ল, তেতিয়া যদি 28টা যেতিয়া পাই গ'ল BPF, তেতিয়াই মানে দেখা দেখি তেওঁলোকে অলৰেডি UPPLৰ মৰেল ডাউন তাৰ লগতে যিহেতু। আৰু মই এটা কথা ক'ব বিচাৰোঁ, যিহেতু চাওক প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ সময়ত তেওঁলোকে যি লুণ্ঠন কৰিলে,
যি তেওঁলোকে বেপাৰ কৰিলে, যি তেওঁলোকে মই ঘোটালা বুলি তেওঁলোকৰ ক'ত ক'ত সম্পত্তি নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ, ক'ত ক'ত তেওঁলোকে কিতাপৰ নামত কিমানখিনি লুণ্ঠন কৰিলে আপোনালোকে হয়তো জানে। আৰু সেই ফলত তেওঁলোকক আমাৰ পাব্লিকে এৰি দিলে গোটেইখিনি বস্তু। এতিয়া তেওঁলোকৰ চৰকাৰ নাই, এতিয়া তেওঁলোকে ভয় খাই আছে। তাৰ লগতে আমি এড কৰিব বিচাৰোঁ, চাই লওক আমি এতিয়া এন ডি এ লগতে মই যোৱাকালি মিটিং কৰিছোঁ, আমাৰ মুদৈবাৰী টংলাত কৰিছিলোঁ। গোটেইখিনি আমাৰ বি পি এফৰ কাৰ্যকৰ্তাখিনিয়ে গোটেইখিনি দলে বলে আহি কিনে এন ডি এ হিচাপে বিজেপিক ছাপোৰ্ট কৰিছে আৰু বিজেপিক ভোট দিব। ঠিক তেনেকৈ ইয়াতে থকা যিখিনি বিজেপিৰ কাৰ্যকৰ্তা আছে গোটেইখিনি দলে বলে আহি আন্তৰিকতাৰে গোটেই বি পি এফৰ আমাৰ মহেশ্বৰ ছাৰক জয়যুক্ত কৰাব। বৰ্তমান সময়ত ইয়াতে UPPL 0, একেবাৰে 0। তাৰ লগতে মই এতিয়া চাওঁ, আমাৰ যিহেতু কেণ্ডিডেট এটা আছে আমাৰ নেচন ছাৰটো দেখা দেখি চাই লওক। তেখেতে যেতিয়া আমাৰ ইয়াতে চৰকাৰ গঠন হৈছিলে, মই নিজ চকুৰে দেখিছোঁ, যেতিয়া MCL চৰকাৰখন যেতিয়া ব্ৰিটিছ চৰকাৰ হৈ গ'ল, তেতিয়া তেওঁ এটা চকত বহি কান্দিছে যে মই কি ভুল কৰিলোঁ, যে মই বি পি এফৰ আহিব নালাগিছিল নেকি। তেখেতৰ এতিয়াও চাগে ক'ৰবাত বি পি এফৰ প্ৰতি এটা আন্তৰিকতা আছে, সেইকাৰণে তেখেতে সেই দুৰ্বলতা লৈ কিনে কেতিয়াও তেখেতে জিতিব নোৱাৰে। আৰু দেখা দেখি ফুটি উঠি আছে যে বৰ্তমান সময়ত NDA চৰকাৰ আহিব, অসমত বিজেপি চৰকাৰ আহিব, আৰু ইয়াৰ NDA 15টা আমাৰ উঠি আহিব গোটেইখিনি। UPPL 0 হ'ব, বৰ্তমান টোটেলি 0। তাৰমানে কি BTCত গোটেই নচাত হ'ব নেকি UPPL? হ'ব নেকি? টোটেলি 0। এতিয়া চাওক, মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ দুদিনমান আগতে আপচুৰ প্ৰেচিডেণ্ট দীপেন ডাঙৰীয়া তেখেতে আমাৰ বৰ্তমান ডিপুটি চিফ ৰিহন দৈমাৰী ছাৰক যেনেকুৱাকৈ কটাক্ষ কৰিছে, আৰু তেওঁ ডিপুটি চিফ ছাৰ আমাৰ ৰিহন দৈমাৰী ছাৰে কিমান দিনৰ পৰা তাতে ধুনীয়াকৈ ৰাইজক চলাই আছে, আৰু সেইবাবে তেওঁ আকৌ জিতিলে, সেইবাবে তেওঁ ডিপুটি চিফ হ'ল। কিন্তু তেওঁ এনেকুৱাই কটাক্ষ কৰিছে। আৰু এই চাওক, এটা কথা কোনো পাহৰা নাই, আপচুৰ প্ৰেচিডেণ্ট হৈ থকাৰ সময়ত বা UPPL সময়ত যি বাকী বিশেষকৈ আমাৰ আদিবাসী ভাই ভনীসকলে তেওঁলোকে ভোট দিম বুলি ভাবিছে নেকি? কেতিয়াও নিদিয়ে। কিয় দিব? তেওঁলোকে মেইনলি যে জনগোষ্ঠীৰ সময়ত UPPL আৰু আপচু ডাইৰেক্টলি মানা কৰিছে, ডাইৰেক্টলি বাধা কৰিছে। সেইকাৰণে আদিবাসী ভাই বন্ধুসকলে কোনো বুৰ্বক নহয় বৰ্তমান সময়ত, তেওঁলোকে ভালকৈ জানে। আৰু এটা ভোটো UPPL তাত নপৰে, এটা ভোটো নপৰে, একদম খাটাং কথা এইটো। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।